নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আপোনালোকে দেখিছে মই মোৰ মূলা খেতিত আছোঁ আৰু এই মূলা খেতিৰ ভিডিঅ' মই ইয়াৰ আগতে মই মোৰ চেনেলত আপলোড কৰিছোঁ, হয়তো আপোনালোকে বহুতে চাইছে। কৃষক বন্ধুসকল, এতিয়া মূলাৰ যোনটো মই খেতি কৰিছিলোঁ বহুত ধুনীয়া হৈছে আৰু এতিয়া মই ইয়াৰ পৰা মূলা শাক ঘৰত খাই আছোঁ আৰু 2-4 দিন পিছত ইয়াৰ পৰা মই অলপ চলপ বেচিব পাৰিম। আৰু বৰ্তমান মূলা শাকৰ দাম বহুত, যেহেতু যোৱা সপ্তাহ 10 দিন ধৰি আমাৰ ফালে বৰষুণ দি আছিলে নামনি অসমত। আৰু কৃষক বন্ধুসকল, এইখিনি সময়ত আমাৰ নামনি অসমত এতিয়া মূলা শাকৰ ভাল এটা বজাৰ দাম আছে। প্ৰতি কেজি মূলা শাকৰ মূল্য এতিয়া খুচুৰা 80 টকা। গতিকে আপোনালোকৰ ফালে বৰ্তমান মূলা শাকৰ দাম কিমান আপোনালোকে কমেণ্টত জনাব। কৃষক বন্ধুসকল, আপোনালোকে দেখিছে মই যি ওপৰত প্লাষ্টিক দি মূলা খেতি শাকৰ কাৰণে কৰিছোঁ, বহুত ধুনীয়া হৈছে, খাইও আছোঁ আৰু অলপ চলপ মই ইয়াৰ পৰা বেচিব পাৰিম। আৰু যোনটো মোৰ প্লাষ্টিক কিনা খৰচ বা বীজৰ যিখিনি খৰচ, গতিকে সেইখিনি নিশ্চয় উঠি ইয়াৰ ডাবল এটা মুনাফা মই পাবলৈ সক্ষম হ'ম। কৃষক বন্ধুসকল, মোৰ এই মূলা শাকৰ খেতিৰ ভিডিঅ'টো যদি আপোনালোকক আজিৰ ভিডিঅ'টো ভাল লাগে, আপোনালোকে লাইক এটা নিশ্চয় কৰিব। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে যে এই মূলা শাক আপোনালোকে বহল ভিত্তিত বা আপোনালোকে ব্যৱসায় ভিত্তিত আপোনালোকে কেনেকৈ কৰিব, কি সাৰ ব্যৱহাৰ কৰিব আৰু কি বীজ আপোনালোকে বাছনি কৰিব এই মূলা শাকৰ কাৰণে বা মূলাৰ কাৰণে। কৃষক বন্ধুসকল, যিহেতু এতিয়া ভাদ মাহ আৰম্ভ হ'বই, গতিকে ভাদ মাহত আমি সকলোৱে জানো যে বৰষুণ তেনে কমকৈ হয়, গতিকে মূলা শাকৰ এটা ভাল বজাৰ দাম থাকে। গতিকে আপোনালোকে যদি কম সময়ত অধিক লাভৱান হ'ব বিচাৰে, আপোনালোকে মূলা শাকৰ খেতি কৰিব পাৰে, কিন্তু বহল ভিত্তিত যদি কৰে আপোনালোকে অধিক লাভৱান হ'ব পাৰে। আৰু যদি কোনোবাই অলপ চলপ ঘৰত খোৱাৰ কাৰণে খেতি কৰিব বিচাৰে, আপোনালোকে কৰিব পাৰে। মোৰ ভিডিঅ'ত যদি আপোনালোকে সম্পূৰ্ণৰূপে আজি চাই কথাবিলাক শুনে, নিশ্চয় আপোনালোকৰ এটা আইডিয়া পাই যাব। কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল যে আপোনালোকে জৈৱ পদ্ধতিত কৰিব নে ৰাসায়নিক পদ্ধতিত কৰিব, এইটোহে আচল কথা। যদি আপোনালোকে ৰাসায়নিক পদ্ধতিত বহল ভিত্তিত কৰে বা বেছিকৈ যদি কৰে, 1 বিঘা 2 বিঘা 3 বিঘা, গতিকে সেইখিনি ব্যৱস্থাপনা সাৰ ব্যৱস্থাপনা আপোনালোকে কেনেকৈ কৰিব বা কি বীজ আপোনালোকে নিৰ্ণয় কৰিব শাকৰ কাৰণে আৰু মূলাৰ কাৰণে। প্ৰথম কথা হ'ল কৃষক বন্ধুসকল, আপোনালোকে যদি ব্যৱসায় ভিত্তিত বেছিকৈ আপোনালোকে যদি মূলা খেতি কৰিম বুলি ভাবিছে, আপোনালোকে কি কৰিব, প্ৰতি বিঘা মাটিত কমেও 1 ট্ৰলি, ট্ৰেক্টৰৰ ট্ৰলেদি 1 ট্ৰলি পুৰণা গোবৰ সাৰ আপোনালোকে ব্যৱহাৰ কৰিব প্ৰতি বিঘাত। তাৰপিছত কি কৰিব, ৰাসায়নিক সাৰ হিচাপে আপোনালোকে কমেও ছুপাৰ ফছফেট, যোনটো ছিংগল ছুপাৰ ফছফেট আপোনালোকে 50 কেজি নালাগে, 30-ৰ পৰা 40 কেজি আপোনালোকে এবিঘা মাটিত ছটিয়াই দিব। তাৰপিছত কি কৰিব, আপোনালোকে NPK 10-26-26 সাৰ যদি পায়, যোনটো NPK 10-26-26, ইয়াতে নাইট্ৰজেন, পটাছ, ফছফৰাছ 3টা উপাদানে থাকে। গতিকে এই 10-26-26 যদি পায়, আপোনালোকে প্ৰতি বিঘাত 20 কেজি আপোনালোকে ছটিয়াই ল'ব। আৰু আপোনালোকে ইউৰিয়া ল'ব প্ৰতি বিঘা মাটিত 10 কেজি। সেইখিনি দি আপোনালোকে বঢ়িয়াকৈ ধুনীয়াকৈ মাটি আপোনালোকে তৈয়াৰ কৰক আৰু তাৰপিছত আপোনালোকে মূলাৰ বীজ আপোনালোকে সিঁচি দিয়ক। এতিয়া কৃষক বন্ধু কথা হ'ল যে আপোনালোকে যদি শাকৰ কাৰণে, মূলা শাকৰ কাৰণে যদি খেতি কৰে, আপোনালোকে বিশেষ তেনেকুৱা দামী বীজ লোৱাৰ আপোনালোকৰ দৰকাৰ নাই। আপোনালোকে কৃষি কল্যাণ কোম্পানীৰ যোনটো মূলা বীজ আছে শাকৰ কাৰণে, সেইটো আপোনালোকে বাছনি কৰিব পাৰে শাকৰ কাৰণে। আৰু এইটো প্ৰতি বিঘা মাটিত আপোনালোকে 3-ৰ পৰা 4 কেজি বীজ আপোনালোকক লাগিব। আৰু যদি আপোনালোকে অলপ পাতলকৈ দিব বিচাৰে, দিব পাৰে। গতিকে আপোনালোকে 3 কেজিমান আপোনালোকে ছটিয়াই দিব পাৰে শাকৰ কাৰণে। এইখিনি হৈছে মূলা শাকৰ কাৰণে। আৰু কৃষক বন্ধুসকল, এইখিনিতে মই কথা এটা কৈ থওঁ, এই যিবিলাক মই ৰাসায়নিক সাৰৰ কথা ক'লোঁ, এই সাৰবিলাক কিন্তু আপোনালোকে কমেও 1 সপ্তাহ আগত আপোনালোকে মাটি ছটিয়াই ওলট পালটকৈ নাঙলেৰে হওক বা আপোনালোকে ট্ৰেক্টৰেৰে হওক আপোনালোকে বঢ়িয়াকৈ চহাই ল'ব। তাৰপিছতহে আপোনালোকে কিন্তু এই মূলাৰ বীজবিলাক সিঁচিব বা ছটিয়াই দিব। সেইটো হ'ল আপোনালোকৰ ৰাসায়নিক পদ্ধতিত। এতিয়া কৃষক বন্ধু কথা হ'ল যে যদি আপোনালোকে মূলাৰ কাৰণে খেতি কৰিব বিচাৰে আৰু যদি শাকৰ কাৰণে কৰে, আপোনালোকে শাকটো কি কৰিব পাৰিব, 20-ৰ পৰা 25 দিনৰ ভিতৰত আপোনালোকে মূলা শাক বজাৰত বেচিব পাৰিব। আৰু যদি মূলাৰ কাৰণে খেতি কৰে,
যোনটো আমি সবজি খাওঁ মূলা সেই মূলাৰ কাৰণে যদি কৰে হয়তো আপোনালোকৰ কিন্তু 40ৰ পৰা 45 বা 50 দিন আপোনালোকৰ লাগি যাব আৰু বহুখিনি কথা আপোনালোকৰ মাটিৰ উৰ্বৰতাৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে মূল কথা হৈছে সেইখিনি কিন্তু ম্যাক্সিমাম 50 দিনৰ ভিতৰত আপোনালোকে মূলা বেচিব পাৰিব তো কি বন্ধুসকল আপোনালোকে যদি মূলাৰ কাৰণে যদি খেতি কৰিব বিচাৰে গতিকে বীজ আপোনালোকে ল'ব সানগ্ৰ কোম্পানীৰ R33 বুলি এটা বীজ আছে হেতু বহুত ভাল এটা বীজ হয় মূলাৰ কাৰণে গতিকে আপোনালোকে সানগ্ৰ কোম্পানীৰ R33 আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু নহলে আপোনালোকে KTX কোম্পানীৰ 726 এটো এটা বীজ আছে হেতু মূলাৰ কাৰণে বহুতে ভাল গতিকে এই দুই ধৰণৰ বীজ আপোনালোকে কোনটো দোকানত পায় বা বজাৰত পায় হেতু আপোনালোকে খেতি কৰিব পাৰে তে মই হাগৰ কাৰণে আৰু মূলাৰ কাৰণে দুই ধৰণৰ বীজৰ কথা মই উল্লেখ কৰিলো গতিকে সেই হিচাপত আপোনালোকে কৰিব পাৰে তে কি বন্ধুসকল এতিয়া কথা হল যে যেতিয়া আপোনালোকৰ মূলা এই মূলা খেতিৰ নিচিনা মূলা হ'ব এইখিনি সময়ত বা ইয়াৰ আগতে কি হ'ব বিভিন্ন পোক-পৰুৱাৰ আক্ৰমণ হ'ব আৰু বিভিন্ন ভেঁকুৰৰ আক্ৰমণ হোৱাটো খাটাং যদি আক্ৰমণ নহয়ও আপোনালোকে প্ৰিভেন্টিভ হিচাপত হলেও কিন্তু কিছুমান ভেঁকুৰনাশক আপোনালোকে স্প্ৰে কৰিব লাগিব আৰু যদি ভেঁকুৰনাশক আপোনালোকে স্প্ৰে কৰে কম দামৰ ভিতৰত আপোনালোকে যোনটো আমি বজাৰত পাওঁ সাফ ফাংগিসাইড SAAF সাফ ফাংগিসাইড এটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে কম দামৰ ভিতৰত তাৰ যদি অলপ দামৰ ভিতৰত যাব বিচাৰে আপোনালোকে টাটা মাষ্টাৰ বা ৰেডমিল গোল্ড কৰিব পাৰে আৰু তাতকে যদি অলপ ভাল ফাংগিসাইড আপোনালোকে ব্যৱহাৰ কৰে আপোনালোকে সিনজেন্টা কোম্পানীৰ এমিষ্টাৰ টপ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে গতিকে ড'জ বিলাক হয়তো দোকানী আপোনালোকক কৈ দিব গতিকে আৰু মই এইবিলাক কৈ ভিডিওটো দীঘলীয়া কৰাৰ ইচ্ছা নাই গতিকে আপোনালোকে এই তিনি ধৰণৰ ভেঁকুৰনাশক আপোনালোকে ব্যৱহাৰ কৰিব আৰু কিয় বন্ধুসকল যেতিয়া আপোনালোকৰ মূলা পাত ডাঙৰ হ'ব বা শাক খোৱাৰ উপযোগী হ'ব সেইখিনি সময়ত বিভিন্ন লেদা পোক ধৰিব এই দীঘল যোনটো গ্ৰীন কালাৰৰ পোক হয় এই পোকবিলাক ধৰি কি হ'ব আপোনালোকৰ মূলাৰ পাতটো খাই দিব আৰু একেবাৰে মূলাৰ যোনটো মানদণ্ড বা শাকৰ যোনটো মানদণ্ড হেতু একেবাৰে তললৈ নমাই দিব আৰু বজাৰত আপোনালোকে ভাল দাম নাপাব গতিকে আপোনালোকে পোকৰ কাৰণে কি কৰিব আপোনালোকে এই প্ৰফেক্ট সুপাৰ বজাৰত কম দামী এটা কীটনাশক পায় প্ৰফেক্ট সুপাৰ আপোনালোকে এই প্ৰফেক্ট সুপাৰ প্ৰতি লিটাৰ পানীত 2 ml মিহলাই আপোনালোকে যদি স্প্ৰে কৰে এই পোকৰ কাৰণে বহুত ভাল এটা ৰিজাল্ট আপোনালোকে পাব আৰু পোক নধৰে আৰু কি বন্ধুসকল ইয়াৰ লগতে আৰু এই ধৰণৰ পোক আপোনালোকে ধৰিব জাপ পোক এই মূলা পাতৰ পিছফালে কিছুমান থুপে কিছুমান সৰু পোক লাগিব আৰু এইবিলাকে কি কৰিব মূলাৰ পাতৰ ৰসটো খাই পাতবিলাক কোষ খুৱাই দিব আৰু এটো এটা পোক হয় গতিকে ইও যদি আপোনালোকৰ মূলা খেতিত লাগে ইও আপোনালোকৰ হয়তো সাংঘাতিক এটা ক্ষতি কৰিব পাৰে গতিকে তাৰ কাৰণে আপোনালোকে বজাৰত একটাৰা হক বা ইক্কা হক এনে ধৰণৰ পৰাপক্ষত আপোনালোকে একটাৰা স্প্ৰে কৰাৰ চেষ্টা কৰিব আৰু প্ৰতি লিটাৰ পানীত হাফ গ্ৰামকে মিহলাই আপোনালোকে স্প্ৰে কৰিব তেতিয়া হলে এই দুই ধৰণৰ পোক আপোনালোকৰ মূলা খেতিৰ পৰা একেবাৰে নহা হ'ব আৰু বহুত ধুনিয়া চিকচিকিয়া মূলা শাক আপোনালোকে বজাৰত বেচিব পাৰিব আৰু কি বন্ধুসকল এইখিনিটা আৰু এটা অনুৰোধ যে মই ইয়াৰ আগৰ ভিডিওটো কৈছো যে যেতিয়া আপোনালোকে মূলা শাক বজাৰত বেচিব তাৰ কমেও এক সপ্তাহ আগত কিন্তু আপোনালোকে কীটনাশক ব্যৱহাৰ নকৰিব বা স্প্ৰে নকৰিব বা ভেঁকুৰনাশক আপোনালোকে স্প্ৰে নকৰিব আমি সকলোৱে জানো যে এই কীটনাশক বা ভেঁকুৰনাশক বিলাক আমাৰ স্বাস্থ্যৰ কাৰণে মুঠেই ইমান ভাল নহয় যেতিয়া বজাৰত মূলা শাক বেচিব এক সপ্তাহ 10 দিন আপোনালোকে এই স্প্ৰে বিলাক বন্ধ ৰাখিব তে কি বন্ধুসকল আৰু যদি আপোনালোকে জৈৱ পদ্ধতিত এই মূলা শাক বা মূলাৰ খেতি কৰিব বিচাৰে সাৰ বীজৰ দোকানত তেনেকুৱা বহুত ধৰণৰ জৈৱ কীটনাশক বা জৈৱ ভেঁকুৰনাশক পোৱা যায় গতিকে আপোনালোকে কোড কি পায় হেতু মই ইয়াৰ পৰা ক'লে হয়তো ঠিক নহব হয়তো মই যোনটো কম হেতু আপোনালোকে হয়তো সেই দোকানত নাপাব পাৰে গতিকে আপোনালোকে দোকানীৰ লগত আলোচনা কৰিব যে মই জৈৱ পদ্ধতিত অলপকে মূলা খেতি কৰিম ঘৰত খোৱাৰ কাৰণে গতিকে কি ভেঁকুৰনাশক আছে কি কীটনাশক আছে দিয়ক তেনেকে ক'লে আপোনালোকে পাই যাব গতিকে কি বন্ধুসকল আজিৰ থুলমূল মূলা খেতিৰ বিষয়ে যোনটো ভিডিও এইখিনিয়ে আছিল আৰু মোৰ আজিৰ কথাবিলাক যদি যুক্তি সম্পন্ন বুলি যদি আপোনালোকে ভাবে আপোনালোকে লাইক এটা কৰিব আৰু বিভিন্ন খেতিয়কৰ মাজত আপোনালোকে মোৰ ভিডিওটো শ্বেয়াৰ কৰিব
কৃষক বন্ধুসকল অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।